জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আপোনালোকৰ আছাম কামাণ্ডোৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট চলি আছে। আশা কৰিছোঁ সকলোৰে ইণ্টাৰভিউ ভাল হৈছে আৰু সকলোৱে ধুনীয়া নাম্বাৰ লৈ পাছ কৰিছে। এতিয়া আপোনালোকে বহুতে মোক সুধি আছিলে যে আছাম পুলিচ ABUBৰ ফাইনেল মেৰিট লিষ্ট লাগে। ফাইনেল মেৰিট লিষ্টখন মই আপোনালোকক দিব নোৱাৰোঁ। মই বুলি নহয়, আপোনালোকক কোনেও ফাইনেল মেৰিট লিষ্টখন দিব নোৱাৰে। মানে কি সঠিকভাৱে ক'ব নোৱাৰে আপোনালোকক যে ইমানৰ পৰাই আপোনালোকে ফাইনেল মেৰিট লিষ্টত নাম আহিব, কোনেও সঠিকভাৱে ক'ব নোৱাৰে। তথাপিও আপোনালোকক এটা অনুমান কৰি ক'ব পাৰিম যে কিমানটো নাম্বাৰ পালে ফাইনেল মেৰিট লিষ্টত নাম অহাৰ চান্স আছে। আৰু আপোনালোকেও অনুমান কৰিব পাৰে, সেইটো কথা মই ভালদৰে জানো। আপোনালোকৰ দৰে ময়ো অনুমান কৰিহে আপোনালোকক ক'ব বিচাৰিছোঁ। মানে কি হয়, আপোনালোকে জানে যদিও মানে আপোনালোকৰ কি হয়, বেলেগৰ মুখেৰে শুনিলে ভাল লাগে মনটো। আপোনালোকে লাগিলে যিমানেই সৰহকৈ নাম্বাৰ নাপাওক বা যিমানেই কমকৈ নাম্বাৰ নাপাওক, যদি বেলেগে কৈ দিয়ে ইমানৰ পৰাই আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট বা কাট অফত নাম অহাৰ চান্স আছে, তেতিয়া মানে মনটো ভাল লাগে। বেলেগৰ মুখেৰে মানে শুনিব বিচাৰি থাকোঁ। আগতে আমিও এনেকৈ আছিলোঁ। মই বুলিয়ে নহয়, আমাৰ যিমানখিনি চাকৰি পাইছে, চাকৰিৰ পৰা যিমানখিনি আপোনালোকৰ কেণ্ডিডেট আছে, সকলোৱে মানে এনেকুৱা। বেলেগৰ মুখেৰে যদি শুনি যায় নহয়, তেতিয়া মানে মনটো ভাল লাগি যায়, পঢ়িবলৈ মন যায় বা মনটো ভাল লাগে। সেইকাৰণে ময়ো আপোনালোকৰ মাজৰে এজন আছিলোঁ। গতিকে আপোনালোকৰ মনৰ কথা মই বুজি পাইছোঁ। সেইকাৰণে আপোনালোকক মই আপোনালোকক নাম্বাৰ কৈ দিম। ইমানটো কাট অফৰ পৰা বা ইমানটো নাম্বাৰ আনিব পাৰিলে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম অহাৰ বহুত চান্স থাকিব। কম বেছি হ'ব পাৰে, যিহেতু আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন ডিষ্ট্ৰিক্ট ৱাইজত মৰা হয়। কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ বেছিও যাব পাৰে বা কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ কমো যাব পাৰে। তথাপিও আপোনালোকক মই এটা নাম্বাৰ কৈ দিম। ইমানটো নাম্বাৰ যদি আপোনালোকে আনিব পাৰে, তেতিয়া আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম অহাৰ বহুত চান্স থাকিব। এতিয়া ফাৰ্ষ্টতে আপোনালোকৰ AB আৰু UBত যদি আপোনালোকৰ এজন কেণ্ডিডেটৰ দুইটাতে আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ নাম আহে, তেনেহ'লে আপোনালোকে যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ UBত দি থৈছে, UBত পাবলৈ হ'লে আপোনালোকৰ ৰিটেন টেষ্টত অলপমান সৰহকৈ নাম্বাৰ পাব লাগিব। সৰহকৈ নাম্বাৰ পাব লাগিব মানে কি, আপোনালোকে বহুত বেছি পাব নালাগে। 2-1 নম্বৰ বেছি পালে আপোনালোকে UBত আপোনালোকৰ নাম আহিব। যদি আপোনালোকৰ UBত যিমানটো নাম্বাৰ পাব লাগে সিমানটো নাম্বাৰ নাপায়, তেনেহ'লে আপোনালোকক ABলৈ পঠাই দিয়া হ'ব। তাৰ পাছত আপোনালোকৰ বহুতে এটা কমেণ্ট কৰি সুধি আছিলে যে ABত ৰিটেন টেষ্ট দিয়াৰ পাছত UBলৈ যাব পাৰিম নে নোৱাৰিম যদি ৰিটেন টেষ্টত সৰহকৈ নাম্বাৰ পাওঁ। এতিয়া যদি আপোনালোকৰ কেৱল UBত ৰিটেন টেষ্ট দিবলৈ নাহি অকল ABতহে যদি ৰিটেন টেষ্ট দিবলৈ নাম আহে, তেনেহ'লে আপোনালোকৰ ৰিটেন টেষ্টত সৰহকৈ নাম্বাৰ পালেও UBলৈ যাব নোৱাৰে। কাৰণ আপোনালোকৰ UBত ৰিটেন টেষ্ট দিবৰ কাৰণে নাম অহা নাছিলে, কেৱল ABতহে আহিছিলে। সেইকাৰণে আপোনালোক ABতে থাকিব লাগিব। এতিয়া মই প্ৰথম আপোনালোকক কৈ দিছোঁ, AB আৰু UBত আপোনালোকৰ এইবাৰ ফাইনেল মেৰিট লিষ্টত কিমান নাম্বাৰৰ পৰা নাম অহাৰ আশা আছে। প্ৰথম কথা মই ABত কৈ দিম, ঠিক আছে। ABত মেইলৰ প্ৰথমতে কৈ দিছোঁ, আপোনালোকৰ যদি এইবাৰ AB মেইলত 85+ আপোনালোকে আনিব পাৰে, আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম অহাৰ আশা বহুত আছে। এতিয়া কিছুমান ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে কমেণ্ট কৰিব পাৰে যে আমাৰ 85 নাযায়, তাতকৈ কমত যাব পাৰে। হয়, আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত কমত যাব পাৰে, কিছুমান ডিষ্ট্ৰিক্টত হয়তো বেছি যাব পাৰে। 85 যদি প্লাছ আপোনালোকে আনিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ বহুত চান্স থাকিব ফাইনেল মেৰিট লিষ্টত নাম অহাৰ কাৰণে। গতিকে আপোনালোকে 85 কেনেকৈ হ'ব, আপোনালোকে নিজেই আপোনালোকৰ ফিজিকেলৰ লগত প্লাছ কৰি চাব পাৰে। ফিজিকেলত আপোনালোকে যিমান নাম্বাৰ পাইছে, তাৰ লগত আপোনালোকে অৰেল আৰু ভাইভাত 2+ কৰিব, ঠিক আছে। 5 আছে টোটেল, তাত 2+ কৰিব আপোনালোকে। আৰু ৰিটেন টেষ্টত আপোনালোকে কিমান নাম্বাৰ প্লাছ কৰিলে 85 হ'ব, আপোনালোকে নিজৰ ফিজিকেলৰ নাম্বাৰটো প্লাছ কৰি আপোনালোকে উলিয়াই ল'ব। গতিকে এইটো হ'ল ল'ৰাসকলে আপোনালোকে নিজে চাব পাৰে আপোনালোকৰ ফিজিকেলৰ মাৰ্কছটো প্লাছ কৰি। তাৰ পাছত আহিল এতিয়া ছোৱালীসকলৰ। ল'ৰা আৰু ছোৱালী মই আজি দুইটাই কথা কৈ দিম। ছোৱালীসকলেও মেৰিট লিষ্টত নাম আহিবলৈ হ'লে কিমান পাব লাগিব আপোনালোকক মোক জনাই দিম। এতিয়া ছোৱালীসকলৰ AB কথাই মই ফাৰ্ষ্টতে কৈ দিছোঁ। ছোৱালীসকলেও ABত যদি নাম আহিবলৈ হয়, আপোনালোকে 68+ যদি আপোনালোকে আনিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ধুনীয়াকৈ নাম অহাৰ চান্স আছে। 68 আপোনালোকে এতিয়া কেনেদৰে আনিব, আপোনালোকে নিজেই ফিজিকেলৰ লগত আপোনালোকৰ একে আছে। আপোনাৰ ভাইভাৰ 2 মাৰ্কছ আনিব, ফিজিকেলৰ লগত ভাইভাৰ 2 মাৰ্কছ প্লাছ কৰিব। লগত আপোনালোকৰ ৰিটেনত কিমান প্লাছ কৰিলে, আপোনালোকে কিমান নাম্বাৰ প্লাছ কৰিলে 68+ হ'ব বা 70 ওচৰা-ওচৰি 68+ বা 70 হ'ব। আপোনালোকে নিজেই নিজৰ ফিজিকেলৰ মাৰ্কছটো লৈ আপোনালোকে প্লাছ কৰি চাব। এইটো হ'ল AB মেল আৰু ফিমেলৰ। মই কৈ দিলোঁ, মেলৰ ক'লোঁ 85, ফিমেলৰ ক'লোঁ 68। এতিয়া মই কৈ দিম UBৰ কথাটো। UBত আপোনালোকে গম পায়, UBত আপোনালোকৰ কি আছে, এক্সট্ৰা মাৰ্কছ আছে। গতিকে এক্সট্ৰা আমি 2 মাৰ্কছ ধৰিম আৰু অৰেল আৰু ভাইভাত আমি 2 মাৰ্কছ ধৰিম, ঠিক আছে। তাৰপিছত আপোনালোকৰ ফিজিকেলৰ লগত 4 মাৰ্কছ প্লাছ কৰিব, মানে অৰেল আৰু ভাইভাত 2, এক্সট্ৰা 2, 4 হ'ল। ফিজিকেলৰ লগত আপোনালোকে 4+ কৰিব। লগত আপোনালোকে কিমান প্লাছ কৰিলে আপোনালোকৰ 74+ হ'ব চাব পাৰে। আপোনালোকৰ মানে UBত ল'ৰাসকলে 74+ যদি আপোনালোকে আনিব পাৰে, আপোনালোকৰ ধুনীয়াকৈ নাম অহাৰ চান্স আছে। মানে কি, বহুত বেছি ধুনীয়াকৈ নাম আহিব, আপোনালোকে চিন্তাই কৰিব নালাগে যদি 74+ আপোনালোকে আনিব পাৰে। গতিকে আপোনালোকৰ ফিজিকেলৰ নাম্বাৰটোৰ লগত কিমান প্লাছ কৰিলে আপোনালোকৰ 74 হয়, আপোনালোকে নিজেই উলিয়াই চাই লওক।
তাৰপিছত ছোৱালীসকলেও কৈ দিছোঁ UB ছোৱালীসকলে আপোনালোকে 70+ যদি আনিব পাৰে ফাইনেল মেৰিট লিষ্টত নাম অহাৰ চান্স বহুত বেছি থাকিব। 70+ আপোনালোকে কেনেকৈ হ'ব, আপোনালোকে এক্সট্ৰা 2 মাৰ্কছ ধৰিব, অৰেল আৰু ভাইভাত 2 মাৰ্কছ ধৰিব, ফিজিকেলৰ লগত 4 মাৰ্কছটো প্লাছ কৰি দিব। তাৰপাছত আপোনালোকৰ ৰিটেন টেষ্টত কিমান নাম্বাৰ আনিলে 70+ হ'ব, আপোনালোকে নিজৰ ফিজিকেলৰ মাৰ্কছটো প্লাছ কৰি আপোনালোকে চাই লওক। গতিকে কথাখিনি নিশ্চয় বুজি পালে মই কি ক'লোঁ আপোনালোকক। এইবাৰ ফাইনেল মেৰিট লিষ্টত নাম আহিবলৈ হ'লে আপোনালোকে ABত ল'ৰাসকলে 85+ আনিবলৈ চেষ্টা কৰক, ছোৱালীসকলে 68+ আনিবলৈ চেষ্টা কৰক, আৰু UBত ল'ৰাসকলে 74+ আনিবলৈ চেষ্টা কৰক, আৰু ছোৱালীসকলে 70+ আনিবলৈ চেষ্টা কৰক। যিহেতু ছোৱালী আৰু AB আৰু UB দুইটাতে সমান নাম্বাৰ আছে, গতিকে আপোনালোকৰ কি হয়, আপোনালোকে UBত আপোনালোকৰ বেছি কাট অফ যাব, সেইকাৰণে আপোনালোকৰ UBত বেছি নাম্বাৰ আনিব লাগিব। গতিকে আপোনালোকে UBত অলপমান 70+ দিছোঁ, আৰু ABত আপোনালোকক 68 দিছোঁ। ABত অলপমান কম কাট অফ যায়, সেইকাৰণে আপোনালোকক ABত 68+ দিছোঁ। গতিকে আপোনালোকে আনিবলৈ চেষ্টা কৰক। হয়তো আপোনালোক কম বেছি যাব পাৰে, কিছুমান ডিষ্ট্ৰিক্টত ইয়াতকৈ কম যাব। গতিকে আপোনালোকে কিছুমান ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে কমেণ্ট কৰিব পাৰে যে আমাৰ ইমান নাযায়, আপোনালোকক কম যাব। হয়, আপোনালোক কম যাব, কিন্তু আপোনালোকে ইমানটো আনিবলৈ চেষ্টা যদি কৰে, তেতিয়াহ'লে আপোনালোকৰ ধুনীয়াকৈ ফাইনেল মেৰিট লিষ্টত নাম অহাৰ চান্স বহুত বেছি থাকিব। আশা কৰিছোঁ আপোনালোকে মোৰ কথাখিনি ভালদৰে বুজি পাইছে। কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে, কমেণ্টত মই আপোনালোকক বুজাই দিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম মই নতুন ভিডিঅ'ত। ধন্যবাদ।